কুৱেশ্যনটোত কি কৈছে 1 আৰু 100ৰ মাজত 2 অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে হাউ মেনি টু ডিজিট নেচাৰেল নাম্বাৰছ আৰ দেয়াৰ বিটুইন 1 and 100 চ' 1 আৰু 100ৰ মাজত ইয়াত 2 ডিজিট কিমান নাম্বাৰ নেচাৰেল নাম্বাৰ আছে সুধিছে নেচাৰেল নাম্বাৰ বুলি ক'লে তোমালোকে গম পোৱা 1 পৰা ষ্টাৰ্ট কৰি এইবিলাক চব নেচাৰেল নাম্বাৰ আৰু যদি হোল নাম্বাৰ বুলি কয় তেতিয়া 0 পৰা ষ্টাৰ্ট হ'ব এইখিনিতো চবেই জানাই চ' আমাক কুৱেশ্যনটোত কি কৈছে 1 and 100ৰ ভিতৰত কিমানটা 2 ডিজিট নেচাৰেল নাম্বাৰ আছে চ' ইয়াতে যদি তুমি চোৱা 2 ডিজিট নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব 2 ডিজিট নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 10ৰ পৰা ষ্টাৰ্ট হ'ব হয়নে 10 11 12 এনেকৈ গৈ থাকিব গৈ গৈ ক'ত শেষ হ'ব 2 ডিজিট নাম্বাৰ 100ৰ আগত শেষ হ'ব 100ৰ আগতো কি 99 হয়নে চ' ইয়াত কিমানটা নাম্বাৰ আছে আমাক কুৱেশ্যনটোত সেইটোকে সুধিছে কাৰণ এইখিনি 2 ডিজিট নাম্বাৰ আৰু 2 ডিজিট নাম্বাৰ নাই চ' এইটো কৰিবলৈ আমি কি কৰিম ডাইৰেক্ট এটা শ্বৰ্টকাট আছে চোৱা কি কৰিবা লাৰ্জেষ্ট নাম্বাৰ 99 মাইনাছ স্মলেষ্ট নাম্বাৰ প্লাছ 1 কি কৰিবা 99 লাৰ্জেষ্ট নাম্বাৰ মাইনাছ স্মলেষ্ট নাম্বাৰ কিমান 10 প্লাছ 1 কৰি দিবা তেতিয়া কি হ'ব এনচাৰটো ওলাই যাব চ' আমি যদি এইটো এটা সলভ কৰোঁ 99ৰ পৰা 10 গ'লে কিমান থাকিব 89 হয়নে 89ৰ লগত প্লাছ 1 কৰিলে কিমান হ'ব 90 চ' আল্টিমেটলি কি হ'ল আমাৰ এনচাৰটো ওলাই গ'ল কি অপশ্যন এ 90 এনেকৈ আহিলে ডাইৰেক্ট তোমালোকৰ এইটো শ্বৰ্টকাট হয় কিন্তু তোমালোকক মই একচুৱেলি বস্তুটো হয় কেনেকৈ মই তোমালোকক সেইটো দেখাই দিছোঁ ৰ'বা চোৱা যদি এই ফৰ্মাটটো তোমালোকে মনত ৰাখিব নিবিচাৰা তোমালোকে এনেকৈ কৰিব পাৰা কুৱেশ্যনটো আমাক চোৱা কি কৈছে 1 2 3 4 5 6 7 8 9 10 11 এইখিনিলৈকে আমাৰ কি হ'ল 9লৈকে এইখিনি কি ছিংগল ডিজিট হয়নে আৰু ইয়াৰ পৰা 10 11 এনেকৈ গৈ গৈ 99লৈকে কি হ'ল এইখিনি আমাৰ কি 2 ডিজিট আৰু 100টো কি হ'ল আমাৰ 3 ডিজিট নাম্বাৰ হয়নে আমাকে 1 আৰু 100ৰ ভিতৰত সুধিছে ঠিক আছে আমি কেনেকৈ কৰিম ইয়াত এতিয়া টোটেল নাম্বাৰ কিমান আছে ইয়াত এতিয়া টোটেল নাম্বাৰ কিমান আছে 100টা আছে হয়নে 100টাৰে এই 9টা গুচি গ'লনে হয়নে এই 9টা কি হয় ছিংগল ডিজিট নাম্বাৰ হয়নে এই 9টো মাইনাছ কৰিলোঁ হয়নে আৰু এইপিনে কি এইপিনে 100টো গুচি গ'ল আৰু এটা গুচি গ'লনে চ' আল্টিমেটলি কিমান থাকিলে 100 মাইনাছ 10 ইকুৱেল টু কিমান 90 এইভাগেও তোমালোকৰ এনচাৰটো ওলায় বাট তোমালোকে কি কৰিবা যদি এতিয়া আমাক ইয়াত দি দিছে কাৰণেহে কেতিয়াবা আমাক ৰেণ্ডম যিকোনো নাম্বাৰ দি দিব তাৰ ভিতৰত সুধিব তেতিয়া আমি কি কৰিম এই ফৰ্মুলাটো ইউজ কৰিম কি কৰিম যোনটো ডাঙৰ নাম্বাৰ মাইনাছ সৰু নাম্বাৰ কৰি আৰু আমি কিহে কৈ দিম প্লাছ 1 কৰি দিম মই ফৰ্মুলাটো ছাইডত তোমালোকক লিখি দিম বাৰু চ' এইটো কুৱেশ্যন আমি এনেকৈ ছল্ভ কৰিম বুজিলা